আপোনালোকৰ এনেকুৱা হৈছেনে এপিডিচিএলৰ স্মাৰ্ট মিটাৰৰ ৰিচাৰ্জ কৰা হৈছে কিন্তু 2 ঘণ্টা 3 ঘণ্টাৰ মূৰতো আপোনাৰ লাইটটো পোৱা নাই সো কিয় হয় আৰু কি কৰিলে আপোনালোকৰ এই সমস্যাৰ সমাধান হ'ব আজি ভিডিঅ'ত আপোনালোকক জনাবলৈ গৈ আছো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আপোনালোকৰ বাবে কামৰ ভিডিঅ' হয় হেইহে ভিডিঅ'টো এটা লাইক কৰিব তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো এপিডিচিএলৰ যে লাইটটো কেতিয়া কাটা হয় যেতিয়া আপোনালোকৰ 300 মাইনাস লাগি যায় মানে 300 টকা মাইনাসত গুছি যায় যেতিয়া আপোনালোকৰ লাইটৰ বিলটো কাটি দিয়া হয় কেতিয়াবা কি হয় 300 অলপ বেছি গুছি যায় তো আপোনালোকে 300 ৰিচাৰ্জ কৰি দিয়ে বা এটকা দুটকা থাকি যায় মানে মাইনাস হয় কিন্তু তেনেকৈ কৰিলে আপোনালোকৰ কিন্তু এতিয়া লাইটটো নাহিব আপোনালোকে যিমান মাইনাস আছে তাতকৈ অলপ বেছিকৈ কৰিব লাগিব তেতিয়াহে আপোনালোকৰ লাইটটো অতি শীঘ্ৰে আহিব তাৰ পাছতো যদি আপোনালোকৰ এপিডিচিএলৰ লাইটটো ঘূৰি নাহে তেন্তে আপোনালোকে কি কাম কৰিব লাগিব আপোনালোকক জনাই আছো এপিডিচিএলৰ ৱেবছাইটত গৈ আপোনালোকে এটা নাম্বাৰ পাই যাব 1912 বুলি এই নাম্বাৰটো আপোনালোকে কল কৰি অতি সহজে এপিডিচিএলৰ হেল্পলাইন হয় তাত আপোনালোকে ফোন কৰি তেখেতলোকৰ লগত কথা পাতিব পাৰিব চাওক তাতে আপোনালোকে অলপ ওয়েট কৰিব লাগিব কাৰণ এইকেইদিন খুবেই প্ৰবলেম হৈ আছে প্ৰায় 10-15 মিনিট ওয়েট কৰিব লাগে তেতিয়াহে আপোনালোকৰ কলটো লাগিব আৰু আপোনালোকে কথা পাতিব পাৰিব আপোনালোকে কথা পাতাৰ লগে লগে তেখেতলোকে আপোনালোকৰ যি এপিডিচিএলৰ কনজিউমাৰ নাম্বাৰটো ল'ব আৰু কনজিউমাৰ নাম্বাৰটো দিয়াৰ পাছতে আপোনালোকৰ এটা কমপ্লেইন ৰেজিষ্টাৰ হ'ব কমপ্লেইন ৰেজিষ্টাৰ হোৱাৰ লগে লগে আপোনালোকৰ প্ৰায় 10-15 মিনিট মানৰ ভিতৰতে লাইটটো আহি যায় তাৰ পাছতো যদি আপোনালোকৰ লাইটটো নাহে তেন্তে আপোনালোকে আৰু এটা কাম কৰিব পাৰিব চাওক আপোনালোকৰ যি স্মাৰ্ট মিটাৰ হয় স্মাৰ্ট মিটাৰৰ এটা ফটো লৈ ল'ব তাৰ পাছতে আপোনালোকে স্ক্ৰিনত ওলাই থকা এটো WhatsApp নম্বৰত মেছেজ কৰিব আপোনাৰ নাম কনজিউমাৰ যাৰ নামত আছে তেখেতৰ নাম আৰু আপোনাৰ কনজিউমাৰ নাম্বাৰ আৰু মিটাৰ বক্সৰ ফটোটো দি আপোনালোকে লাইটটো নহাৰ কথাটো লিখি পঠাই দিব লাগিব তেখেতলোকে চাব আপোনালোকৰ কি হৈছে কি হোৱা নাই ৰিচাৰ্জটো আপোনালোকৰ সাকসেসফুলি যদি হৈ গৈছে তেন্তে আপোনালোকৰ নিশ্চয় লাইটটো ঘূৰি আহিব লগতে আৰু এটা সমস্যা বহুতে ফেস কৰি আছে এইকেদিন যে ৰিচাৰ্জ কৰাৰ পাছতো ৰিচাৰ্জ হিষ্ট্ৰীত মানে মাই বিজুলী এপতে হওক বা যতে হওক ৰিচাৰ্জ হিষ্ট্ৰীত ৰিচাৰ্জ কৰাটো নেদেখায় তাৰ বাবে কি হয় বহুত টকা ৰিচাৰ্জ কৰি দিয়ে 2-3 বাৰ ৰিচাৰ্জ কৰি দিয়ে কিন্তু হেতু সমস্যা সাৰ্ভাৰ কিছুমান সমস্যাৰ কাৰণে হৈ আছে এপিডিচিএলৰ সাৰ্ভাৰ ইস্যুৰ কাৰণে প্ৰায় এদিন মানৰ ভিতৰতে হেতু আকৌ ঠিক হৈ যায় সো আপোনালোকে পেনিক নহব ৰিচাৰ্জ কৰাৰ পাছত অলপ ওয়েট কৰিব আৰু ৰিচাৰ্জ কৰোতে আপোনালোকে বেলেন্স এটকাও নাৰাখিব মাইনাসত পুৰা সম্পূৰ্ণকৈ ৰিচাৰ্জ কৰি দিব তেতিয়াহে আপোনালোকৰ লাইটটো অতি শীঘ্ৰে ঘূৰি আহিব সো এয়া আছে আজি ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে এটা লাইক কৰিব চেনেলত যদি নতুন তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে